যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ 8.25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙৰ কাম 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বন্ধ হৈ আছিল বৰ্তমান এছপি সিংলা নামৰ প্ৰতিষ্ঠানক পুনৰ নিৰ্মাণৰ নিবিদা প্ৰদান কৰা হৈছে নিবিদা প্ৰদানৰ পিছতে নতুন প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম ডিসেম্বৰত মুখ্যমন্ত্ৰী পৰিদৰ্শন কৰিব দলংখন 2 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লক্ষ্য আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ 2 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লক্ষ্য যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ 8.25 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলঙৰ কাম 2024 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বন্ধ হৈ আছিল বৰ্তমান এছপি সিংলা নামৰ প্ৰতিষ্ঠানক পুনৰ নিৰ্মাণৰ নিবিদা প্ৰদান কৰা হৈছে নিবিদা প্ৰদানৰ পিছতে নতুন প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে যোৰহাট মাজুলী সংযোগী এই দলঙৰ যি নিৰ্মাণ কাম বাকি আছিল আৰু ডিসেম্বৰত মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব এই দলংখন 2 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লক্ষ্য আনন্দৰ কথা আমি মাজুলী বিশেষৰ বাবে এইটো একদম স্পেচিয়েল বিশেষ এটা আনন্দৰ কথা মেইন ব্ৰিজখনৰ যিটো ৰিচেংচনো হ'ল হোৱাৰ পিছত আমাৰ টেণ্ডাৰো হ'ল হোৱাৰ পিছত অৰ্ডাৰো হ'ল যে কোম্পানীবিলাক সাজু হৈ গৈছে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে ইমিডিয়েট অতি শীঘ্ৰে কাম আৰম্ভ কৰিব লাগে আৰু তেখেতে আহিব আহি তেখেতে গোটেইখিনি অপেনিং কৰি যাব আমি আহিছোঁ আজি ইয়াৰ নিৰীক্ষণ কৰাৰ কাৰণে কণ্ট্ৰেক্টৰবিলাকে কি পৰ্যায়ত কামবিলাক আৰম্ভ কৰিব পাৰিছে নে চাইট কেম্পাজি বনাইছে তেওঁলোকে আৰম্ভ কৰিব লৈছে গতিকে আমি কামখিনি অতি শীঘ্ৰে আৰম্ভ হ'ব আৰু এই কামখিনি আমাৰ দলংখনৰ আমাৰ 2 বছৰ আমাৰ টাইম দিয়া আছে তাৰ আগতেও হয়তো কৰিব পাৰে কামখিনি শীঘ্ৰে আৰম্ভ হ'ব আপোনালোকে এটা আশাৰ বতৰা আপোনালোকে পাইছে আৰু নিশ্চয়কৈ এই কাম শীঘ্ৰে আৰম্ভ হ'ব আৰু এইবাৰ সম্পূৰ্ণ হ'ব কাৰণে খুব আনন্দৰ খবৰ কাৰণ আপোনালোকে জানে যে ইয়াত বন্ধ হোৱা যেটো কামটো আপোনালোকে গম পায় বন্ধ হোৱাৰ পিছত অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেৰানেপেৰা বলত এই চেংচন সম্ভৱ হৈছে এই অলৰেডি চেংচনো হৈ গ'ল টেণ্ডাৰো হৈ গ'ল লগতে আমাৰ টেণ্ডাৰ হৈ এছপি সিংলা কোম্পানীও পালে আজি এছপি সিংলা কোম্পানী ইয়াত কেমবোৰ কিমান দূৰ আগবাঢ়িছে আমাৰ চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াই চাবলৈ আহিলে আৰু আমিও লগত আহিলোঁ এছপি সিংলা কোম্পানীয়ে অলৰেডি কেম্প চেম্প বনাবৰ কাৰণে আৰম্ভ কৰিছে আৰু মেচিনাৰী আহি আছে আৰু ডিচেম্বৰ মাহত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তেখেতেও চিষ্টেমবোৰ কৰিব এই চিষ্টেমতে কামবোৰ আগবাঢ়ি যাব